নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম। ধাৰাবাহিক উপন্যাস পাঠ শিতানত আমি পাঠ কৰি আছোঁ হোমেন বৰগোহাঞিদেৱৰ কালজয়ী উপন্যাস হালধীয়া চৰায়ে বাওধান খায়। এয়া নৱম খণ্ড। ৰখেশ্বৰে জীৱনত মেল মোকৰ্দমা একো কৰি পোৱা নাই। কাছাৰীত কাৰ ওচৰত কি কৰিব লাগে সি একো নাজানে। ডিম্বেশ্বৰ মণ্ডলে শিকাই দিয়া মতে সি প্ৰথমে তৰণী এজনৰ ওচৰলৈ গ'ল। তাৰ গোটেই কথাবোৰ কৈ মেলি তৰুণীজনৰ হতুৱাই দৰখাস্তখন লিখাওঁতে প্ৰায় এঘণ্টামান সময় লাগিল। দৰখাস্ত লিখি শেষ কৰি তৰুণীয়ে টিকটৰ দাম, কাগজৰ দাম আৰু লিখাৰ খৰচ বুলি 10টা টকা দাবী কৰিলে। ৰখেশ্বৰৰ মনত এটা ভয় লাগিয়েই আছিল যে কাছাৰীৰ আওভাও নোপোৱা অকৰা মানুহ বুলি তৰুণী মহৰীয়ে নিশ্চয় তাক ঠগি ল'বলগীয়াতকৈ বেছি টকা আদায় কৰিব। সি 10 টকাৰ পৰা কেইটামান টকা কমাবলৈ বহুতো খটবান্ধ কৰি চেষ্টা কৰি চালে, কিন্তু তৰুণী কোনো পধ্যেই হৈমান নহ'ল। অৱশেষত সি টকা 10টা তৰুণীক দি দৰখাস্তখন লৈ হাকিমৰ অফিচৰ ফালে আগবাঢ়িল। তাৰ জেপত টকা বাকী থাকিল আৰু মাত্ৰ 5টা। এটা অজানা ভয়ত তাৰ বুকুখন ধপধপাবলৈ ধৰিলে। খেৰৰ চালিৰ তলত ঠেং ভগা চকীত বহি তৰুণীগিৰি কৰা মানুহজনকেই যদি 10টা টকা দিব লগা হয়, তেন্তে অফিচৰ পকীঘৰত ডাঙৰ ভাল চকীত বহি থকা কেৰাণী হাকিমক বা আৰু কিমান টকা দিব লগা হয়? কেৰাণী বাবুৰ অফিচ কোঠাৰ দুৱাৰমুখত থিয় হৈ ৰখেশ্বৰে দেখিলে কেৰাণী বাবুৱে বাওঁ হাতেৰে জুই চলা এডালেৰে কাণ এখন খজুৱাই সোঁ হাতেৰে কলমডাল ধৰি ওচৰত থিয় হৈ থকা মানুহ এজনক খুব খঙেৰে কিবা কিবি কথা কৈ আছে। তেওঁৰ টেবুলত অজস্ৰ কাগজ পত্ৰ। কেৰাণী বাবুৰ মূৰ্তি দেখিয়েই ৰখেশ্বৰৰ চুৰ্তি হেৰাবৰ উপক্ৰম হ'ল। সি ভয়ে ভয়ে দুৱাৰ মুখতে কিছু সময় থিয় হৈ ৰ'ল। তাক দেখি কেৰাণীৰ ওচৰত থকা মানুহজনে জেপৰ পৰা চিগাৰেটৰ পেকেট এটা উলিয়াই কেৰাণীৰ সন্মুখতে থৈ সাউৎকৰে বাহিৰলৈ ওলাই গ'ল। কেৰাণী বাবুৱে ৰখেশ্বৰৰ উপস্থিতিলৈ ভক্ষেপ নকৰি খচখচ কৰে কিবা এটা লিখিবলৈ আৰম্ভ কৰিলে। মৰণত হৰণ দি এইবাৰ ৰখেশ্বৰে কেৰাণীৰ টেবুলৰ ওচৰলৈ গৈ থিয় দি মাত লগালে, বাবু, দৰখাস্তখন চাওকচোন। কেৰাণীয়ে ৰখেশ্বৰৰ কথালৈ কাণ নিদি একমনে লিখি যাবলৈ ধৰিলে। কিছু সময়ৰ মূৰত ৰখেশ্বৰে ভয়ে ভয়ে আকৌ মাত লগালে, বাবু। কেৰাণীয়ে এইবাৰ ধমক দি উঠিল, কি বাবু বাবু চিঞৰি আছা? দেখা নাইনে মই কিবা এটা জৰুৰী কথা লিখি আছোঁ? চাওঁ দিয়া, কিহৰ দৰখাস্ত আনিছা? আধি কেছৰ দৰখাস্ত। দৰখাস্তখন থৈ যোৱা আৰু এসপ্তাহৰ পিছত আহি কেতিয়া দিন পৰে জানি যাবাহি। এতিয়া যোৱা, আজি মোৰ বহুত জৰুৰী কাম আছে। কেৰাণীৰ কথা শুনি ৰখেশ্বৰৰ মূৰত সৰগ ভাগি পৰাৰ দৰে অৱস্থা হ'ল। মোকৰ্দমাৰ দিন কেতিয়া পৰে সেইটো জানিবলৈকে যদি আৰু এসপ্তাহৰ পিছতহে আহিব লাগে, তেন্তে মোকৰ্দমা কাছাৰীত উঠে মানে দেখোন ভাদ মাহ শেষ হৈ যাব। তাৰ মনত বিশ্বাস আছিল যে দৰখাস্ত দিয়াৰ লগে লগেই এসপ্তাহমানৰ মূৰতে মোকৰ্দমাৰ দিন পৰিব আৰু একেদিনাই মোকৰ্দমা শেষ হৈ যাব। তেতিয়া সি মাটিখিনি পূৰাকৈ নোৱাৰিলেও আধা আধি বোকা কৰি হ'লেও আহিনৰ প্ৰথম সপ্তাহত অন্তত কঠীয়া কেইডালমান গোজ মাৰি থ'ব পাৰিব। কিন্তু মোকৰ্দমা ছিগি শেষ হয় মানে যদি ভাদ মাহটো পাৰেই হৈ যায়, তেন্তে এই বছৰ সি খেতি কৰিব কেনেকৈ? খেতি কৰিব নোৱাৰিলে সি পৰিয়ালটোক জীয়াই ৰাখিব কেনেকৈ? হাতযোৰ কৰি সি কাতৰ স্বৰেৰে কেৰাণীক ক'লে, মোৰ সৰ্বনাশ হৈছে দেউতা। মাটিডৰা সোনকালে মুকলি কৰি খেতিটো কৰিব নোৱাৰিলে মই নিগমে মৰিম। আপুনি হাতোটা ল'ৰা ছোৱালীৰ বধৰ ভাগি নহ'ব দেউতা। আজিয়েই মোক মোকৰ্দমাৰ দিনটো দিয়ক আৰু এসপ্তাহ মানতে মোকৰ্দমাটো শেষ হোৱাৰ ব্যৱস্থা কৰক। এইকণ উপকাৰ মোক কৰি দিয়ক দেউতা। মই গোটেই জীৱন আপোনাৰ চৰণৰ দাস হৈ থাকিম। কেৰাণী বাবুৱে চকীখনত পোন হৈ বহি ৰখেশ্বৰৰ মুখলৈ চাই এটা নিৰ্মম বিদ্ৰূপৰ হাঁহি মাৰিলে। তেওঁ জীৱনত বহুতো মানুহ দেখিছে, কিন্তু এইটোৰ নিচিনা আওগাঁৱলীয়া অলগদ্ধ ভূত কেতিয়াও দেখা নাছিল। বিদ্ৰূপৰ মাতেৰে তেওঁ ক'লে, হেৰা ভকত, তুমি এখন পকা মিঠৈৰ দোকান পাইছা নেকি যে পইচা পেলাই দিবা আৰু পকা মিঠৈ লৈ যাবা? এইখন কাছাৰী বুজিছা, কাছাৰী।
ভুকুতে কল পকিলেও ইয়াত ভুকুতে মোকদ্দমাটো নপকে। তোমাৰ মোকদ্দমা এসপ্তাহ কিয়, এবছৰতো শেষ হোৱাৰ আশা নাই। ৭০ চনতে দিয়া মোকদ্দমাই এতিয়ালৈকে একোৰিমান পৰি আছে। আৰু তুমি আজি দৰখাস্তখন দিয়াই কাইলৈ মোকদ্দমাটো শেষ কৰিবলৈ বিচাৰা। দৰখাস্তখন থৈ তুমি এতিয়া যোৱা, আৰু এসপ্তাহমানৰ পিছত খবৰ এটা কৰিবা। কথাখিনি শেষ কৰি কেৰাণী বাবুৱে আকৌ লিখিবলৈ বুলি কলমডাল হাতত তুলি ল'লে। কিন্তু হঠাৎ টেবুলৰ ওপৰত পৰি থকা চিগাৰেটৰ পেকেটটোলৈ চকু যোৱাত চিগাৰেট এটা জ্বলাই ল'বলৈ মন কৰি তেওঁ পেকেটটো খুলিলে। পেকেটটো খুলিয়েই তেওঁ ঘপক কৰি ৰৈ গ'ল। চিগাৰেটৰ পেকেটটোত চিগাৰেটৰ পৰিৱৰ্তে আছে এখন ১০ টকীয়া নোট। কেৰাণী বাবুৱে ঈৰ্ষত অপ্ৰস্তুত হৈ ৰকেশ্বৰৰ মুখলৈ চালে, আৰু ৰকেশ্বৰৰ বিস্মিত মুখভংগী দেখি তেওঁ হঠাৎ খং উঠি গ'ল। খঙত জকজকাই উঠি তেওঁ ভেকাহি মাৰি ক'লে, তোমাক যাবলৈ কৈছিলোঁ নহয়, কাণেৰে ভালকৈ শুনি নোপোৱা নেকি? কামৰ সময়ত এনেকৈ দিগদাৰ কৰি থাকিলে তোমাৰ মোকদ্দমা ভাল নহ'ব কিন্তু। মোকদ্দমা ভাল নোহোৱাৰ কথা শুনি ৰকেশ্বৰৰ তালু ফুটি জিউ যোৱাৰ দৰে অৱস্থা হ'ল। সি লৰালৰিকৈ কাও বাও কৰি ক'লে, তেনেকৈ নক'ব দেউতা, আমি গাঁৱলীয়া মূৰ্খ মানুহ, নজনাকৈ কিবা দায়ী দোষ লগাইছোঁ যদি ক্ষমা কৰিব। আপুনি কেৱল মোৰ কথাতে লাগি থাকিলে কেনেকৈ হ'ব? ব্ৰহ্মাণ্ডখনৰ কাম আপোনাৰ টেবুলত, মই কিবা সেই কথা নাজানোনে? আপুনি কাম কৰক দেউতা, মই আহিলোঁ। ৰকেশ্বৰ সপোনত খোজ কঢ়া মানুহৰ দৰে এখুজি দুখুজিকৈ গৈ অফিচৰ গেটৰ ওচৰ পালেগৈ। গেটৰ ওচৰৰ নিমগছজোপাৰ তলত থিয় হৈ সি দীঘলকৈ এটা উশাহ ল'লে, আৰু গোটেই কথাবোৰ চিন্তা কৰি চাবলৈ আৰম্ভ কৰিলে। তাৰ মনত দৃঢ় বিশ্বাস হ'ল যে টকা নাপালে কেৰাণীয়ে সোনকালে মোকদ্দমাৰ দিন কেতিয়াও নেপেলায়। চিগাৰেটৰ পেকেটত ১০ টকীয়া নোটখন দেখিয়েই তাৰ মনত সেই ধাৰণা বেছি দৃঢ় হৈ গৈছে। সেই মানুহটোকো কেৰাণীয়ে ৰকেশ্বৰক কৰাৰ নিচিনাকৈয়ে প্ৰথমে খুব খং ৰাগ কৰিছিল। কেৰাণীৰ ধমক শুনাৰ পিছতে মানুহটোৱে চিগাৰেটৰ পেকেটটো টেবুলত পেলাই থৈ আঁতৰি গ'ল। তাৰমানে কেৰাণীক টকা দিয়াৰ এইটোৱেই নিয়ম। কিন্তু তাৰ হাতত টকা মাত্ৰ আৰু ৫টাহে আছে। কেৰাণী বাবুৰ ধৰা বন্ধা নিৰিখেই যদি ১০ টকা, তেন্তে মাত্ৰ ৫টা টকা দিলে জানো তেওঁ সন্তুষ্ট হ'ব? কিন্তু উপায় কি? কাম সিজক নিসিজক টকা ৫টাকে আগবঢ়াই চাবই লাগিব। চিগাৰেটৰ খালী পেকেট এটা বিচাৰি সি ওচৰ পাজৰৰ চিগাৰেটৰ ঘুমটি দোকান এখনলৈ গ'ল। দোকানী ল'ৰাটোৱে চিগাৰেটৰ খালী পেকেট এটাও তাক দিব নোখোজে। কমেও ২টা চিগাৰেট কিনিলেহে বোলে সি পেকেট এটা দিব। কিন্তু কেৰাণী বাবুক ৫টা টকা দিবলৈকে তাৰ ভয় লাগিছে। তেনেস্থলত তাৰো যদি ৪ অনা পইচা কম হ'বলৈ হয়, তেন্তে দেৱতাই সন্তুষ্ট হোৱাকে অপৰাধ হোৱাৰহে বেছি সম্ভাৱনা আছে। বহুত কেৰজেৰ মূৰত দোকানী ল'ৰাটোৱে ৰকেশ্বৰক চাৰমিনাৰৰ চিগাৰেটৰ পেকেট এটা দলি মাৰি দিলে। তাতে টকা ৫টা ভৰাই লৈ ৰকেশ্বৰ আকৌ গৈ কেৰাণী বাবুৰ অফিচৰ দুৱাৰমুখত থিয় হ'লগৈ। এইবাৰ কেৰাণী বাবুৰ অফিচত দুজন ভাল ভদ্ৰ মানুহ চকীত বহি আছে। ৰকেশ্বৰৰ অজনা মনটোৱেও বুজিলে যে মানুহৰ আগতে চিগাৰেটৰ পেকেটটো দিলে হিতে বিপৰীত হ'বও পাৰে। সি নিজকে বেৰৰ আঁৰ কৰি থিয় হৈ ৰ'ল। মানুহ দুজনৰ লগত কেৰাণীৰ কথাৰ শেষ নহয়হে নহয়। আটাইকেইজনে কিবা কিবি কথা বাৰ্তা পাতি আছে, আৰু মাজে মাজে ঢেক ঢেককৈ হাঁহি মাৰিছে। কেৰাণী বাবুৰ কোমল কথা আৰু হাঁহিৰ ৰগৰ শুনি বিশ্বাস কৰিবলৈকে টান লাগে যে এই মানুহজনেই অলপ আগতে ৰকেশ্বৰৰ আগত যমদগ্নি মুনিৰ মূৰ্তি ধাৰণ কৰিছিল। এতিয়া দেখোন কেৰাণী বাবুৰ জৰুৰী কামৰ তাগিদাও নোহোৱা হৈ গ'ল। আকাশৰ তৰাৰ লগত টিকাৰ টোপাশহুৰ ৰিজনি কেনেকৈ হয়? ৰকেশ্বৰে নিজকে সান্তনা দিলে। ভাল ভদ্ৰ মানুহ এজন আহিলে হাজাৰ চৰকাৰী কাম থাকিলেও কেৰাণী বাবুৱে ভদ্ৰতা কৰি তেওঁলোকৰ লগত দুআষাৰ কথা পাতিবই লাগিব। দহু আঙুলি যেনেকৈ সমান নহয়, তেনেকৈ সমাজৰ আটাইবোৰ মানুহো কেতিয়াও সমান হ'ব নোৱাৰে। ৰকেশ্বৰে ধৈৰ্য ধৰি থিয় হৈ ৰ'ল। কিন্তু এঘণ্টামান সময় পাৰ হৈ গ'ল। মানুহকেইজনৰ কথা বাৰ্তা শেষ নহয়হে নহয়। ৰকেশ্বৰে মাজে মাজে তেওঁলোকৰ কথা বাৰ্তা কাণ পাতি শুনি বুজি পাইছে যে তেওঁলোক কোনো চৰকাৰী কামৰ কথা পতা নাই। কিবা পহু চিকাৰলৈ যোৱাৰ কথাহে পাতি আছে। একেঠাইতে থিয় হৈ থাকি থাকি ৰকেশ্বৰৰ ভৰি বিষাবলৈ আৰম্ভ কৰিলে।
লগতে তাৰ কেইবাটাও হামিও আহিল। সংসাৰত সৰু মানুহ হৈ উপজাৰ কি কষ্ট আৰু অপমান, সেই কথা আজিহে যেন সি ভালকৈ উপলব্ধি কৰিলে। বহুত সময় ৰৈ থাকি আমনি লাগি লাগি এবাৰ সি দুৱাৰ মুখেদি ভুমুকি মাৰি কেৰাণী বাবুৰ ফালে চাই পঠিয়ালে। তাৰ মুখত চকু পৰা মাত্ৰেই কেৰাণী বাবুৱে হাঁহি বন্ধ কৰি গহীন মুখেৰে এটা ব্ৰজ্যদৃষ্টি নিক্ষেপ কৰিলে। মুখত চাবুকৰো কোব খোৱাৰ দৰে সি তৎক্ষণাৎ পিছুহুকি আহি আকৌ বেৰৰ আঁৰত আত্মগোপন কৰিলে। অসীম ধৈৰ্য্যৰে ৰখেশ্বৰ অপেক্ষা কৰিবলৈ ধৰিলে। কিমান সময় পাৰ হৈ গৈছিল ৰখেশ্বৰৰ সেইবোৰ হিচাপ নাই। কিন্তু তাৰ অনুভৱ হ'বলৈ ধৰিলে যে অনন্তকাল ধৰি একে ঠাইতে অপেক্ষা কৰি আছে। কেৱল যে মুহূৰ্তবোৰহে পাৰ হৈ গৈছে এনে নহয়। কেৰাণী বাবুৱে পহু চিকাৰৰ গল্পত মচগুল হৈ থাকে মানে তাৰ খেতিৰ বতৰো হুকৈ পাৰ হৈ যাব ধৰিছে। ৰৈ থাকি থাকি আমনি লাগি সি মুহূৰ্তে মুহূৰ্তে হামিয়াবলৈ আৰম্ভ কৰিলে। বাৰাণ্ডাখনতে কেইবাৰমান খোজ চলালে। পৰ্দাৰ ফাঁকেদি দুবাৰমান ভিতৰলৈ ভুমুকিয়াই চালে। আৰু অৱশেষত এটা প্ৰকাণ্ড আৰ্তনাদ কৰি উঠিবলৈ তাৰ মন গ'ল। কিন্তু তেনে সময়তে খাকী কাপোৰ পিন্ধা মানুহ এটাই হাতত এবোজা কাগজ লৈ হাকিমৰ কোঠাৰ পৰা ওলাই আহি কেৰাণী বাবুৰ কোঠাত সোমাব খোজোতেই ৰখেশ্বৰৰ গাত খুন্দাখুন্দি লাগিল। খঙতে মানুহটোৱে ধমকি দি উঠিল, কোন অন্ধলাও এইটো? অফিচৰ দুৱাৰ মুখত জুমাজুমি কৰি কি কৰিছ? বাহিৰ ইয়াৰ পৰা।